কেতিয়াবা কেতিয়াবা সকলোৰে কথা এৰি মাত্ৰ নিজৰ সুখক প্ৰাধান্য দি আগবাঢ়ি যাবলৈ শিকাও উচিত। নিজৰ সুখবোৰক প্ৰাধান্য দি নিজা ধৰণে জীৱন যাপন কৰিবলৈ আৰম্ভ কৰা উচিত। জীৱন মানে মাথো আনৰ বাবে জীয়াই থকাৰ নাম নহয়। জীৱন হৈছে কেতিয়াবা নিজৰ বাবেও জীয়াই থকা, নিজৰ বাবেও কিছু সময় দিয়া, নিজৰ সপোনবোৰক লৈ নিজেই বিচৰা ধৰণে জীৱনটো কটাবলৈ চেষ্টা কৰা। যিকোনো এটা সম্পৰ্কত থাকোঁতে আপুনি বা মই যদি কিবা ভুল কৰোঁ, তেতিয়া আমি আমাৰ ভুলক চিধাচিধি স্বীকাৰ কৰোঁ। অনুতপ্ত হৈ ক্ষমা খুজি হাঁহি মুখেৰে কথা পাতি মানুহৰ সৈতে সম্পৰ্কটো ঠিক ঠাক কৰি ল'বলৈ চেষ্টা কৰোঁ। কিন্তু কেতিয়াবা আমাৰ সম্পৰ্কবোৰৰ সংগীগৰাকীয়ে কিবা ভুল কৰিলে আমি অপেক্ষা কৰিবলগীয়া হয়। আমি মাত্ৰ এইটো আশা কৰোঁ যে সেইজনে আহি ক'ব, মোৰেই ভুল হৈছে, চৰি, আৰু এনে ভুল নহয়। আমি ভাবোঁ তাৰ পিছত সকলো সামৰি লৈ হাঁহি মুখে আকৌ কথা পাতিম। কিন্তু বাস্তৱত যিয়ে ভুল কৰে তেওঁলোকে সচৰাচৰ এনে কৰা দেখা নাযায়। তেওঁলোকৰ ইগ' হাৰ্ট হয়, আত্মসন্মান ক্ষুণ্ণ হয়। তাৰ পিছত আমি এই সকলো পাহৰি নিজে আগবাঢ়ি যাব লগা হয়। সম্পৰ্কটো ঠিক কৰিবলৈ চেষ্টা কৰা হয়। আমি যিসকলে নিজৰ ভুল নথকাৰ পিছতো মাথো সম্পৰ্কটোৰ স্বাৰ্থত এনে কৰোঁ, তাৰ মূলতে হ'ল আমি ভয় কৰোঁ যে এই সৰু কথাটোৰ বাবে সংগীগৰাকী দূৰ হৈ নাযায় যেন। এটা কথা মনত ৰাখিব, যিয়ে মানুহ হেৰুৱাৰ ভয়ত মনত বান্ধি লৈ সম্পৰ্কত থাকে, তেওঁলোকে সদায় দুৰ্বল হৈ জীয়াই থাকিব লগা হয়। দিনৰ শেষত তেওঁলোকেই ভুলে শুদ্ধই সকলো মানি ল'ব লগা হয়। কিন্তু এটা সময় আহে, আপুনি সম্পৰ্কটো ঠিক কৰি ৰাখিবলৈ হাজাৰ চেষ্টা কৰাৰ পিছতো সকলো চেষ্টা ভুল বুলি প্ৰমাণিত হয়, আৰু লগতে এই মানুহজনো ভুল বুলি প্ৰমাণিত হয়। নিজে ভালে নাথাকিলে আনক কেতিয়াও ভালে ৰাখিব নোৱাৰি। নিজেই যেতিয়া ভাল হৈ থাকে, সুখত থাকে, তেতিয়াহে আন মানুহক প্ৰকৃত সুখত বা সঁচা অৰ্থত ভালে ৰাখিব পাৰি। নিজৰ ভাগি পৰা মন এটা লৈ কেতিয়াও আনৰ মনৰ আঘাত দূৰ কৰিব নোৱাৰি। নিজেই অস্থিৰ আৰু অশান্ত মন এটা লৈ কেতিয়াও আনৰ মনক স্থিৰ আৰু শান্ত কৰি ৰাখিব নোৱাৰি। অসুখী মন এটা লৈ কেতিয়াও আনৰ সুখৰ কাৰণ হ'ব নোৱাৰি। নিজৰ মনত থোপাই থোৱা অসতেজ আৰু প্ৰাণহীন অনুভৱ লৈ কেতিয়াও আনৰ জীৱনক প্ৰাণৱন্ত কৰিব নোৱাৰি। আচল কথাটো হ'ল সৰ্বপ্ৰথমে নিজক ভালে ৰাখিব পাৰিব লাগিব। কাৰণ পাখি মেলি উৰিব নোৱাৰা ডেউকাহীন চৰাইটোৱে কেতিয়াও আনক উৰিবলৈ শিকাব নোৱাৰে। এই পৃথিৱীত কোনোৱে কাৰোৰে বাবে অতি প্ৰয়োজনীয় নহয়, এইটোৱে 100% সত্য। আমাৰ প্ৰত্যেকৰে জীৱনটো কেতিয়াও কাৰোৰে বাবে বিন্দু মাত্ৰাও থমকি নৰয়, ই আগবাঢ়িয়ে গৈ থাকে। যিজন মানুহ আপোনাৰ অবিহনে জীয়াই থাকিব নোৱাৰিব বুলি ভাবিছে, তেওঁৰ জীৱনৰ পৰা আপুনি আঁতৰি গ'লেহে বুজিব তেওঁৰ জীৱনত বৰ বিশেষ প্ৰভাৱ পৰে নে নাই। আপুনি দেখিব সকলোবোৰ যথাযথভাৱে চলি আছে। কেতিয়াবা হঠাতে আপোনাৰ অভাৱ অনুভৱ কৰিব পাৰে, কিন্তু তাৰ উপৰি আন একো নহয়। সময়ৰ সৈতে সকলো মানি ল'ব পৰা হৈছে। প্ৰকৃততে মানুহ অভ্যাসৰ দৰে, যিদৰে এটা অভ্যাস সলনি কৰি পেলোৱাটো অলপ কঠিন, তথাপিও কিন্তু অসম্ভৱ কিবা নহয়। মানুহ মূলতঃ কল্পনাতেই সুখী। কল্পনাৰ জগতৰ সকলোবিলাকেই এজন মানুহৰ মনক সুখত ৰাখিব পাৰে। কল্পনাবোৰ বাস্তৱত পৰিণত নহ'ব বুলি জানিও মানুহে কল্পনাৰ জগতত হেৰাই যাবলৈ ভাল পায়। কল্পনাৰ জগতৰ কল্পিত চিন্তাবোৰে এজন মানুহৰ বিধ্বস্ত হৃদয়ত অতি সামান্য হ'লেও স্বস্তিৰ অনুভৱ জন্মায়। সেয়েহে মানুহে কল্পনাত হেৰাই যাবলৈ ভাল পায়। যদিও কল্পনা ভাঙি বাস্তৱতাৰ মুখামুখি হোৱাৰ মুহূৰ্তত হতাশা, আক্ষেপে মানুহক আৱৰি ধৰে। বিষাদময় অন্তৰ অধিক তীব্ৰতাৰে দুখত জ্বলি উঠে। ভিতৰৰ আত্মস্বীকাৰ অন্তৰৰ পৰা ওলাই আহিব বিচাৰে। তথাপিও মানুহ কল্পনাত হেৰাই যাবলৈ ভাল পায়, সাময়িক সুখৰ সান্নিধ্যৰ বাবে। আপুনি ভাল নে বেয়া সেইটো নেদেখাজনে জানে। আপুনি কেৱল এজন ভাল মানুহ হ'বলৈ চেষ্টা কৰক। আপুনি যে ভাল সেইটো আনৰ ওচৰত প্ৰমাণ কৰি ফুৰিবলৈ একো প্ৰয়োজন নাই। মনত ৰাখিব, যাৰ মন মানসিকতা যি ধৰণৰ, সেইজনে আপোনাক তেনেধৰণেই ভাবিব। সেয়ে মানুহে কি ক'লে সেইবোৰ ইগনোৰ কৰক।
যি মানুহৰ মন যেনে ধৰণৰ সেইজনে তেনেধৰণেই ভাবে। সেইবাবে আনৰ কথাত বৰ বেছি মন দিবলগীয়া একো প্ৰয়োজন নাই।